Good morning, students. Today we are going to discuss about the branches of geography. ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ হৈতে ভূগোল বিজ্ঞানৰ বিভিন্ন ভাগবোৰৰ বিষয়ে আলোচনা কৰিম ঠিক আছে So we know geography is an interdisciplinary subject of study যে ভূগোল বিজ্ঞান বিষয়টো হৈছে এটা আন্তঃবিষয়ক অধ্যয়নৰ স্থল অৰ্থাৎ ভূগোল বিষয়টোৱে বিভিন্ন ধৰণৰ বিষয় অধ্যয়ন কৰে ঠিক আছে So the branches of the geography mainly based on two major approaches one is systematic approach and another is regional approach the systematic approach was first introduced by Alexander von Humboldt a German geographer and the regional approach was first introduced by Karl Ritter a German geographer ঠিক আছে এই ভূগোল বিজ্ঞান বিষয়টো বিভিন্ন ভাগসমূহ পঢ়িবলৈ আমি দুটা দিশৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু সেই দুটা দিশ হৈছে এটা হৈছে সিস্টেমেটিক এপ্ৰোচ অৰ্থাৎ ৰীতিমত বা শৃংখলাযুক্ত দিশ আনটো হৈছে আঞ্চলিক দিশ অৰ্থাৎ এই দুটা দিশৰ ওপৰত ভিত্তি কৰিয়ে ভূগোল বিজ্ঞানক বিভিন্ন ভাগত বিভক্ত কৰা হৈছে আৰু এই দুটা দিশৰ ভিতৰত যেটো প্ৰথমটো দিশ শৃংখলাযুক্ত দিশ বা যেটো সিস্টেমেটিক এপ্ৰোচ ইজ ভেৰি ইম্পৰ্টেন্ট ওকে যেটো শৃংখলাযুক্ত দিশটো বা সিস্টেমেটিক এপ্ৰোচ পোন প্ৰথমবাৰৰ বাবে কোনে আগবঢ়াইছিল আলেকজেণ্ডাৰ ভন হাম্পল নামৰ এজন জাৰ্মান ভূগোলবিদে আৰু যেটো আঞ্চলিক দিশ সেই দিশটো আগবঢ়াইছিল কাৰ্ল ৰিটাৰ নামৰ এজন জাৰ্মান জিঅ'গ্ৰাফাৰে ঠিক আছে এটো খুব ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিবা সিস্টেমেটিক এপ্ৰোচটো কোনে ইন্ট্ৰোডিউস কৰিছিল আৰু ৰিজনাল এপ্ৰোচটো কোনে ইন্ট্ৰোডিউস কৰিছিল ঠিক আছে সো আমি আজি ডিসকাস কৰিম সিস্টেমেটিক এপ্ৰোচৰ ওপৰত So, on the basis of systematic approach, geography can be divided into three types. First, physical geography, second is human geography, and third one is biogeography. Okay, in physical geography, there are include several sub-branches are there. So, etia ami prakritik bhugol not kebatao upohasha সংযুক্ত হৈ আছে এটা প্ৰথমতে physical geography কি হয় so physical geography includes the study of atmosphere biosphere lithosphere hydrosphere and the features of the surface of the earth okay যে physical বা প্ৰাকৃতিক ভূগোল বুলিলে আমি কি বুজো যে বায়ুমণ্ডল স্থলমণ্ডল জীৱমণ্ডল ইত্যাদিৰ বিষয়ে অধ্যয়ন কৰিব তাৰোপৰি পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন অবয়ৱসমূহ অধ্যয়ন কৰা বিষয়টোৱে হৈছে প্ৰাকৃতিক ভূগোল এটা প্ৰাকৃতিক ভূগোলত বিভিন্ন ধৰণৰ কিছুমান উপভাষা অন্তৰ্ভুক্ত হৈ আছে তাৰ বিষয়ে আমি আলোচনা কৰিম So first is geomorphology প্ৰথম উপভাষাটো হৈছে ভূপ্ৰাকৃতি বিজ্ঞান So geomorphology mainly study about the earth form okay so geomorphology কি study কৰিব the landforms of the surface of the earth and their structure development processes evolutions and related processes so ভূপ্ৰাকৃতিক বিজ্ঞান বিষয়টোৱে পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ধৰণৰ ল্যান্ডফৰ্মছ বা স্থলাকৃতিসমূহৰ বিষয়ে অধ্যয়ন কৰিব সেই অবয়ৱসমূহ কেনেকৈ সৃষ্টি হৈছে কেনেকৈ ডেভেলপমেন্ট হৈছে কেনেকৈ বা কৰ্ম বিকাশ হৈছে আৰু তাৰ লগত জড়িত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াসমূহ ভূপ্ৰাকৃতি বিজ্ঞানে অধ্যয়ন কৰিব ফৰ এক্সাম্পল আমি সকলোৱে জানো যে ৰিভাৰ এখন অৰিজিন কোড হয় বা উৎপত্তি কোড হয় মাউন্টেনিয়াছ ৰিজনত পৰ্বত পাহাৰত হয় নাই যেতিয়া মাউন্টেনিয়াছ ৰিজনৰ পৰা এখন ৰিভাৰ খুব হাইলি স্পিডত ফ্লো হয় যেতিয়া প্লেইন এৰিয়া পাবহি তেতিয়া ৰিভাৰখনে বিভিন্ন ধৰণৰ ল্যান্ডফৰ্মছ ক্ৰিয়েট কৰি আহি থাকিব ঠিক আছে সেই ল্যান্ডফৰ্মছ বিলাক যে ক্ৰিয়েট কৰিব সেই ল্যান্ডফৰ্মছ বিলাক ষ্টাডি কৰিব জিঅ'মৰ্ফলজি ওকে অকল ৰিভাৰে ক্ৰিয়েট কৰা বুলি নহয় যে বতা বৰষুণ হিমবাহ নদ নদী ইত্যাদি ফিচাৰ্স বিলাক যিবিলাক ক্ৰিয়েট কৰিব তাক ষ্টাডি কৰিব জিঅ'মৰ্ফলজি ওকে the second one is climatology অৰ্থাৎ জলবায়ু বিজ্ঞান so climatology study about the structure of the atmosphere and elements of weather and climate and types of climate and climatic regions okay so জলবায়ু বিজ্ঞানে বিশেষকৈ বায়ুমণ্ডলৰ গঠন সো ষ্ট্ৰাকচাৰ বায়ুমণ্ডলত কি কি আছে
আমিতো আগতে পাই আহিছিলোঁ এইখিনি কথা আৰু কি কৈছে যে বতৰৰ উপাদান যে এলিমেণ্টছ অফ ৱেডাৰ বুলি ক'লে আমি কি বুজিম টেম্পাৰেচাৰ বা প্ৰেছাৰ হিউমিডিটি ৱাটাৰ ভেপাৰ প্ৰেচিপিটেশ্যন এক্সেট্ৰা চ' বতৰৰ উপাদান বুলি ক'লে আমি তাপ চাপ বৃষ্টিপাত জলীয় ভাৱ আৰ্দ্ৰতা ইত্যাদি এইবিলাক হৈছে বতৰৰ একোটা উপাদান তাৰ লগতে আমি জলবায়ুটো কেনেকুৱা ধৰণৰ হয় প্ৰকাৰ টাইপছ অফ ক্লাইমেট যে কেনেকুৱা প্ৰকাৰৰ জলবায়ু হ'ব ড্ৰাই ক্লাইমেট হ'বনে হট ক্লাইমেট হ'বনে ট্ৰপিকেল ক্লাইমেট হ'বনে টেম্পাৰেট ক্লাইমেট হ'বনে প্ৰত্যেকটো অঞ্চল অনুসৰি যে জলবায়ু বেলেগ বেলেগ হয় তাৰ বিষয়ে ষ্টাডি কৰিব ক্লাইমেটলজি okay and the third one is the hydrology that means জলবিজ্ঞান so hydrology study about the water over the surface of the earth অৰ্থাৎ আমাৰ পৃথিৱীৰ উপৰিভাগত য'ত পানী আছে তাৰ বিষয়ে অধ্যয়ন কৰিব জলবিজ্ঞানে অৰ্থাৎ এতিয়া আমাৰ water ক'ত থাকিব বাৰু water এটা surface of the earth ক'ত থাকিব including আমাৰ oceans river lakes and other water bodies অৰ্থাৎ সাগৰ মহাসাগৰ নদ নদী হ্ৰদ ইত্যাদি বিভিন্ন ঠাইত পানী থাকিব আৰু সেইবিলাকৰ বিষয়ে অধ্যয়ন কৰিব কোনে হাইড্ৰলজিয়ে ওকে নেক্সট ওৱান ইজ দা মৃত্তিকা ভূগোল বা যেটোক আমি কম soil geography so soil geography study the processes of soil formations soil types their fertility distributions and their uses অৰ্থাৎ মৃত্তিকা ভূগোলে ধৰাপৃষ্ঠৰ উপৰিভাগত থকা মাটিৰ যেটো গঠন প্ৰণালী এটা মাটি কেনেকৈ গঠিত হৈছে মাটিত শিল বালি হিউমাছ বিভিন্ন ধৰণৰ এলিমেন্টস কিছুমান জড়িত হৈ মাটি গঠিত হৈছে আৰু ঠিক তেনেদৰে মাটিৰ বিভিন্ন ধৰণৰ লেয়াৰ আছে আমি সেইখিনি পিছত পাম আৰু এটা টাইপছ অফ soilৰ প্ৰকাৰ কেনেকুৱা ধৰণৰ হ'ব ফৰ এক্সাম্পল ৰেড soil ব্লেক soil এক্সেট্ৰা তাৰপা ফাৰ্টিলিটি মানে কোৱালিটিটো কেনেকুৱা হয় মাটি আৰু ক'ত কেনেকুৱা মাটি ডিস্ট্ৰিবিউটেড হৈ আছে আৰু মাটি আমি কোনটো মাটি কি কামত ইউজ কৰিম সেই বিষয়ে ষ্টাডি কৰিব soil geography okay so this is about physical geography and the another branch of geography is human geography so human geography বুলি ক'লে আমি কি বুজো যিমানখিনি হিউম্যান বিঙে যিমানখিনি ফিচাৰ্স ক্ৰিয়েট কৰিছে সেইখিনি ষ্টাডি কৰিব হিউম্যান জিঅ'গ্ৰাফিয়ে এতিয়া মানুহে কোনবিলাক এটা ক্ৰিয়েট কৰিব আমাৰ সোসাইটি কালচাৰ ট্ৰান্সপোৰ্ট সিস্টেম পপুলেশনস ল্যাঙ্গুৱেজ ৰিলিজিয়নস তাৰপা আমাৰ পলিটিক্যাল সিস্টেম ইকনমিক কন্ডিশনস বা ইকনমিক সিস্টেমটো কেনেকুৱা হ'ব সেই সকলোবিলাক সেইখিনি মানুহে নিজে সেইখিনি সৃষ্টি কৰি লয় সেইখিনি আমাক প্ৰকৃতিয়ে নিদিয়ে অৰ্থাৎ সেই সকলোখিনি মানুহে নিজে সৃষ্টি কৰি লয় and human geography also study about the man and environment relationship in the surface of the earth so in the human geography there are included some branches some sub branches okay first one is the social but it cultural geography boli ami kobo paru so social geography study about the society and its spatial dynamics as well as the cultural elements contributed by the society okay so এতিয়া সমাজ বা সামাজিক ভূগোলে বিশেষকৈ আমাৰ সমাজখনৰ বিষয়ে অধ্যয়ন কৰিব আমাৰ সমাজখন কেনেকৈ গঠিত হৈছে সমাজত কি আছে সমাজৰ ৰুলস ৰেগুলেশনস বিলাক বা আমাৰ কালচাৰেল যেটো এলিমেন্টস বিলাক অৰ্থাৎ আমাৰ যিখিনি ৰুলস ৰেগুলেশনস থাকিব আমাৰ যিখিনি আমি কাম কৰিব লাগিব আমি কেনেকৈ থাকিব লাগিব সেই সকলোখিনিৰ বিষয়ে ষ্টাডি কৰিব সোশিয়াল জিঅ'গ্ৰাফিয়ে okay and the next one is the populations and settlement geography so যেটো জনসংখ্যা আৰু কি বুলি ক'ব বসতি ভূগোল so population geography study the population's growth distribution density sex ratio migrations etc so আমাৰ এটা জনসংখ্যা ভূগোলে বিশেষকৈ জনসংখ্যাৰ বৃদ্ধি বিতৰণ ঘনত্ব যেটো আমাৰ পুৰুষ আৰু তিৰোতাৰ মাজত থকা অনুপাত মাইগ্ৰেশন ইত্যাদি বিলাক ষ্টাডি কৰিব পপুলেশন জিঅ'গ্ৰাফি and settlement geography also study the characteristics of rural and urban settlement so যেটো বসতি ভূগোলে বিশেষকৈ নগৰীয়া বসতি আৰু গাঁৱলীয়া বসতি বোৰৰ মাজত থকা যেটো বৈশিষ্ট্যবিলাক ষ্টাডি কৰিব কোনে
settlement geography. Okay, next one is the economic geography. So economic geography study the economic activities of the people. মানে মানুহৰ অৰ্থনৈতিক কাম কাজবিলাক কোনে অধ্যয়ন কৰিব অৰ্থনৈতিক ভূগোলে ইনক্লুডিং কি ইনক্লুড হৈ থাকিব পাৰে তাত এগ্ৰিকালচাৰ ট্ৰেড এণ্ড কমাৰ্চ ইণ্ডাষ্ট্ৰি টুৰিজিম ট্ৰান্সপৰ্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰ সাৰ্ভিসেস এক্সেট্ৰা সো আমি এটা অৰ্থনৈতিক ভূগোলত কি অধ্যয়ন কৰিব মানুহৰ অৰ্থনৈতিক কাম কাজ যেনে খেতি বাতি মানে কৃষি কাৰ্য শিল্প পৰ্যটন বাণিজ্য পৰিবহন ইত্যাদি বিলাকৰ বিষয়ে অধ্যয়ন কৰিব ভূগোল বিজ্ঞানে নেক্সট ওয়ান ইজ হিস্টোরিক্যাল জিওগ্রাফি অর্থাৎ বুৰঞ্জীমূলক ভূগোল সো হিস্টোরিক্যাল জিওগ্রাফি স্টাডিজ দ্য হিস্টোরিক্যাল প্রসেসেস থ্ৰু হুইচ দ্য স্পেস গেটস অর্গানাইজড ঠিক আছে বুৰঞ্জীমূলক ভূগোলে এতিয়া কি অধ্যয়ন কৰিব আমাৰ হিস্টোরিক্যাল যিমানবিলাক প্ৰসেসেস হিস্টোরিক্যাল পদ্ধতিবিলাক বা কাৰ্যপ্ৰণালীবিলাক যাৰ মাধ্যমেৰে ঠাইবিলাক সংঘটিত হয় আমি হিষ্ট্ৰীত কি পঢ়ো আগৰ কোনোবা এজন ৰজা মহাৰাজাৰ বিষয়ে ষ্টাডি কৰোঁ তেওঁ কোনখন ৰাজ্যত তেওঁ ৰাজত্ব কৰিছিলে কেনেকুৱা আছিলে সেইখিনি আমি হিষ্ট্ৰীত আমি ষ্টাডি কৰোঁ ঠিক আছে সো হিস্টোরিক্যাল জিওগ্ৰাফিয়ে সেই গোটেই ঠাইখন কেনেকুৱা আছিলে তাৰ ফিজিওগ্ৰাফি কেনেকুৱা কন্ডিশনটো কেনেকুৱা আছিলে সেইখিনি ষ্টাডি কৰিব হিস্টোরিক্যাল জিওগ্ৰাফিয়ে ওকে তাৰপৰা নেক্সট ওয়ান ইজ দ্য political geography so political geography also study about the boundaries space relations between neighboring countries বা ঠিক আছে এতিয়া যেটো ৰাজনৈতিক ভূগোলে বিশেষকৈ যেটো আমাৰ ৰাজনীতি কি এখন দেশৰ বিষয় অধ্যয়ন কৰে সো যেটো আমাৰ ৰাজনীতি ভূগোলে এখন দেশৰ সীমা বা আমাৰ ষ্টেট বা আমাৰ এৰিয়া এটা ৰিজন এটাৰ বিষয় বা আমাৰ ওচৰ চুবুৰীয়া দেশৰ লগত আমাৰ কি ৰিলেশন আছে সেইবিলাক অধ্যয়ন কৰিব পলিটিক্যাল জিওগ্ৰাফিয়ে ঠিক আছে Another branch of geography is the biogeography. In the biogeography, there are included several sub-branches. So, biogeography to ki hoy tia? So, biogeography to hoise at an interface between physical geography and human geography. অৰ্থাৎ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোলৰ মাজৰ অন্তৰ্মুখ যে দুইটা ইয়াত জড়িত হৈ থাকিব অৰ্থাৎ ইয়াত ফিজিক্যাল জিওগ্ৰাফিও থাকিব আৰু হিউম্যান জিওগ্ৰাফিও লগ হৈ এটা নিৰ্দিষ্ট ভূগোল বিজ্ঞানৰ সৃষ্টি হ'ব যেটো হৈছে জীৱ ভূগোল বা আমি এটো বায়োজিওগ্ৰাফি বুলি ক'ব পাৰো সো the biogeography study of the geographical distribution of plants and animals and other forms of life অৰ্থাৎ জীৱ ভূগোলে বিশেষকৈ জীৱ বা উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰিব আৰু আন বিভিন্ন ধৰণৰ লাইফ বিলাকৰ বিষয়ে বা জীৱৰ বিষয়ে অধ্যয়ন কৰিব ঠিক আছে সো ইয়াৰ ফাৰ্স্ট সাব ব্ৰাঞ্চেছ টু হৈছে যেটো প্লান্ট জিওগ্ৰাফি সো প্লান্ট জিওগ্ৰাফি বুলি ক'লে উদ্ভিদ ভূগোল Plant geography study the spatial pattern of natural vegetations in their habitats. So, উদ্ভিদ ভূগোলে বিশেষকৈ প্ৰাকৃতিক উদ্ভিদ যিমান বিলাক উদ্ভিদ আছে সেই সকলো বিলাকৰ বিষয়ে অধ্যয়ন কৰিব আৰু সিহঁতৰ কোনটো ঠাইত কেনেকুৱা ধৰণৰ উদ্ভিদ আছে সেই সকলো বিলাক ষ্টাডি কৰিব প্লান্ট জিওগ্ৰাফি অৰ্থাৎ যিমান বিলাক আৰ্থ সাৰফেসত প্লান্ট আছে সেইবিলাক ষ্টাডি কৰিব প্লান্ট জিওগ্ৰাফিয়ে Okay, next one is the zoo geography. So, zoo geography also study the spatial patterns and geographical characteristics of animals and their habits. Okay, এতিয়া যেটো zoo geography কোৱা হয় অসমীয়াত প্ৰাণী ভূগোল প্ৰাণী ভূগোলে কি অধ্যয়ন কৰিব বিশেষকৈ জীৱ-জন্তু বিলাকৰ বিষয়ে অধ্যয়ন কৰিব আৰু জীৱ-জন্তুৰ যেটো ঠাই সম্পৰ্কীয় ধৰণ বা হেতি ঠাই অনুসৰি জীৱ-জন্তু বিলাক কেনেকুৱা ধৰণৰ হয় আৰু তাৰ ভৌগোলিক যিবিলাক ক্যাৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য থাকিব সেইবিলাক ষ্টাডি কৰিব জু জিওগ্ৰাফি অৰ্থাৎ বিশেষকৈ আমাৰ ধৰাপৃষ্ঠৰ উপৰিভাগত যিমান জীৱ-জন্তুৰ টাইপছ আছে যেনেকুৱা ধৰণৰ আছে য'ত যেনেকৈ ডিস্ট্ৰিবিউটেড হৈ আছে সেই সকলোবিলাক ষ্টাডি কৰিব জু জিওগ্ৰাফিয়ে ওকে নেক্সট ওয়ান ইজ দা ইকোলজি ইকোসিস্টেম এটা ইকোলজি আৰু ইকোসিস্টেম যে পৰিস্থিতি বিজ্ঞান বা পৰিস্থিতি তন্ত্ৰ so ecology and ecosystem deals with the scientific study of the habitats characteristics of species মানে ইকোলজি
is the intricate study of living and non-living components of ecosystem and their interactions within an ecosystem. Okay, so ecology বুলি বা পৰিস্থিতি তন্ত্ৰ বুলি ক'লে কি বুজিলো আমি যে যিমানবিলাক লিভিং আৰু নন লিভিং কম্পনেণ্ট অৰ্থাৎ বায়োটিক এণ্ড এবায়োটিক কম্পনেণ্টছ যিমানবিলাক একেলগে এটা ইক'চিষ্টেমত থাকে হেঁতি এটাৰ লগত ইটোৱে ইণ্টাৰেক্ট কৰি যে জীয়াই থাকে সেই সকলোবিলাকৰ বিষয়ে বৈজ্ঞানিকভাৱে অধ্যয়ন কৰিব কোনে ইক'লজি বা ইক'চিষ্টেমে অধ্যয়ন কৰিব ঠিক আছে যিমানবিলাক প্ৰাণী আছে বা যিমানবিলাক উদ্ভিদ আছে সেই সকলোবিলাকৰ ইণ্টাৰেকশ্যন ষ্টাডি কৰিব ইক'লজি এণ্ড ইক'চিষ্টেমে and the last one is the environmental geography যেটো পাৰিৱেশিক ভূগোল বুলি কওঁ সো environmental geography মানে ইয়াতে লুকাই আছে যে এনভায়ৰনমেন্টৰ বিষয়ে ষ্টাডি কৰিব অকল এনভায়ৰনমেন্টৰ বিষয়ে নহয় যে অকল আমাৰ পৰিৱেশটোৰ বিষয়ে নহয় যিমানখিনি এনভায়ৰনমেন্টাল প্ৰবলেমছ আছে যে environmental geography also study the environmental problems such as land degradation pollutions and concern for conservation has resulted in the introductions of these new branches in geography so যেটো আমাৰ পাৰিৱেশিক ভূগোলে বিশেষকৈ আমাৰ পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰিব আমাৰ পৰিৱেশটো কেনেকুৱা হৈ আছে পৰিৱেশত কি আছে সেই বিষয়ে অধ্যয়ন কৰিব তাৰ লগতে বিশেষকৈ আমাৰ পৰিৱেশৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ অধ্যয়ন কৰিব এটাটো আমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ সমস্যা আছে প্ৰথম আমাৰ ফাৰ্স্ট আমাৰ প্ৰবলেমটোৱে হৈছে যেটো পলিউশন যেটো এতিয়া দিনক দিনে অতি বাহি গৈ আছে ঠিক আছে সেই প্ৰদূষণৰ ফলত আমাৰ পৰিৱেশটো যে ধ্বংস হৈ আছে সেইবিলাক ষ্টাডি কৰিব তাবা খনন কাৰ্য মাটি ধ্বংস বা অৰণ্য ধ্বংস যিমানবিলাক আমাৰ কি কৈছে যে এনভায়ৰনমেন্টাল প্ৰবলেমছ আছে সেই সকলোবিলাক ষ্টাডি কৰিব কোনে এনভায়ৰনমেন্টাল জিঅ'গ্ৰাফিয়ে So this is all about the branches of geography on the basis of systematic approach. এইখিনি আসলে systematic approach to পঢ়বা সেটো শৃংখলাবদ্ধ দিশটোৰ ওপৰত ভিত্তি কৰি ভূগোলৰ বিভাজন আৰু তাৰ কিছুমান সাব ব্ৰাঞ্চেছ তোমালোকক দিয়া হৈছে এতিয়া এই বিষয়ে মই তোমালোকক নোটছটো দি দিম তোমালোকে চাবা আৰু আজি আশা কৰিছো সকলোৱে বুজি পালা কথাখিনি ভালকে ভিডিওটো যদি কোনোবাই বুজি পোৱা নাই আকৌ ভিডিওটো চাবা আৰু কিবা বুজি নাপালে মোক সুধিবা ওকে সো